10 তাৰিখ মানৰ 8 তাৰিখ মানৰ এটা মিছন ৰোডৰ ল'ৰা জনাব ৰোহিত শৰ্মা সৰকাৰ হয় ৰোহিত সৰকাৰ হয় ই মানে এনেকৈ আমাৰ ফ্ৰেণ্ড চাৰ্কলত বহুতজনক কৈছে যে জব দিব বুলি ই কৈছে যে ই ইনকাম টেক্স অফিচত কাম কৰে আয়কৰ ভৱনৰ কথা কৈছে আৰু GSTৰ কথা কৈছে ঠিক আছে তো এনেকৈ কৈছে যে ভেকেঞ্চি চাৰিব ভেকেঞ্চি আছে এনেকৈ 10,000 11,000 এনেকৈ চেলাৰি হ'ব কণ্টেক্সুৱেল কাম কৰিব পাৰা তোমালোকে তো সব আমাৰ লগত যিবিলাক ল'ৰা ছোৱালী আছে ইহঁতে ইণ্টাৰেষ্ট দেখাইছে এনেকৈ ফ্ৰেণ্ডৰ থ্ৰুতে মানে চাৰ্কেল হৈছে যে জব পাব বুলি এনেকৈ তো এইটোৰ কাৰণে আগত ইহঁতে কৈছে যে আই কাৰ্ড বনাব আপোনাৰ এপ্লিকেশ্যন কিবা কিবি বনাব এইবিলাকৰ কাৰণে 1,000 1,500 2,500 3,000 এনেকৈ 5,000 এনেকৈ চবৰ পৰা লৈছে চবৰ পৰা বেলেগ বেলেগ এমাউণ্ট লৈছে লোৱাৰ পিছত এতিয়া কৈছে যে 20 তাৰিখ মানত ইহঁতৰ মানে জইনিং ডেট দিছে 20 তাৰিখ মানত জইনিং ডেট আছে জইনিং ডেট দিয়াৰ পিছত এতিয়া 10 তাৰিখ দিছে এপইণ্টমেণ্ট ফাৰ্ষ্টত এটা এপইণ্টমেণ্ট দিয়া হৈছে এইটো হ'ল জেৰক্স কপি আছিল যে এইটো লৈ আহিবা তাৰপিছত তোমালোকক অৰিজিনেলটো দিয়া হ'ব অফিচৰ পৰা GST অফিচৰ পৰা যিটো আমাৰ পাৰ্কৰ ওচৰত আছে ধুবুৰী পাৰ্ক এতিয়া এনেকুৱা হৈছে যে ঠিক আছে চবে ৱেইট কৰি আছে প্ৰিপাৰেশ্যন কৰি আছে চবৰ GST বিষয়ে শিকি আছে আৰু পাৰ্চনেলি কেইজনক ই এই ক্লাছো দিছে যে GST এনেকৈ হয় এনেকৈ কাম কৰিব লাগে ক'ত কেনেকৈ কাম কৰিব চব ই বুজাইছে আহি কিনে তাৰপিছত এতিয়া এনেকুৱা হৈছে 20 তাৰিখ আহিল 20 তাৰিখত কালি হৈছে কেঞ্চেল কৈছে যে কিবা টেকনিকেল ইছ্যুৰ কাৰণে আমাৰ এইটো কেঞ্চেল হৈছে ঠিক আছে এতিয়া কৈছে 21 তাৰিখত লোৱা হ'ব 21 তাৰিখত আজি ডেট হৈছে আজি চবে মিলি আহি মানে গম পাইছে যেতিয়া বেলেগ এটা নতুন এপইণ্টমেণ্ট দিব আৰু এপইণ্টমেণ্টটা ইয়ে লৈ আহিব কোনো অফিচাৰে নিদিব আৰু ইয়াতে অফিচাৰৰ নাম লিখা আছে মৌচুমী বেনাৰ্জী ভট্টাচাৰ্যী এনেকৈ লিখা আছে এনেকৈ ই বোলে এছিষ্টেণ্ট কমিশ্যনাৰ অফ টেক্স তো ইয়াৰ নাম দি ছিগনেচাৰ কৰা আছে এতিয়া এই মৌচুমী ভট্টাচাৰ্যী কোনে আমি নাজানো ই কৈছে আমাৰ মেডাম হয় মেডামে এইটো মানে ভেৰিফাই কৰিছে আৰু ছিগনেচাৰ কৰিছে এতিয়া এনেকুৱা হৈছে যে আহি চবেই যেতিয়া আহিছে এতিয়া আমি চাই আছোঁ যে কমচে কম 50টা মান ষ্টুডেণ্ট 50 মান ষ্টুডেণ্ট ইয়াতে জমা হৈছে কিমান এতিয়া কমচে কম 50-55 মান এপইণ্টমেণ্ট দিছে এতিয়া গৈ অফিচত কিবা ইনকুৱাৰী কৰিছে নেকি এতিয়া গৈ অফিচত ইনকুৱাৰী কৰিছে এনেকুৱা কোনো অফিচাৰ নাই ভুৱা আছে আৰু এতিয়া মই ইয়াৰ পৰা গম পাইছোঁ যে আৰু এটা মানুহ আছে জড়িত ইয়াত যিটো এই টেক্স অফিচত কাম কৰে তাৰ পৰা এই চিলটো পাইছে ইয়াতে চিল দিয়া হৈছে গভৰ্ণমেণ্টৰ এই চিলটো নহয় ভুৱা নহয় চিলটো পাইছে হয়তো গভৰ্ণমেণ্টৰ পৰা কেতিয়াবা ল'ব পাৰে কিবা হয়তো ই কাম কৰিব পাৰে এনেকুৱা হৈছে এতিয়া এই চিলটোৰ কথা কাৰণে আমি অলপ ট্ৰাষ্ট কৰিছিলোঁ যে অফিচিয়েল মানুহ কিবা জড়িত আছে এইটো মানে আমাৰ পুলিচ প্ৰশাসনক দিয়া হৈছে এতিয়া পুলিচ প্ৰশাসনে আমাৰ লগৰ এইটো তদন্ত কৰিব আৰু জানিব পাৰিম যে কি হৈছে 40জন মান ল'ৰা ছোৱালীয়ে প্ৰায় ফোন কৰিলে ফোন কৰাৰ পিছত সিহঁতক আজি কোনোবাই চিট ফাণ্ড এখন কোম্পানীয়ে ল'ৰাই তেখেতক চাকৰি দিয়ে বুলি পইচা সংগ্ৰহ কৰিছিলে আৰু মই তাতে গ'লোঁ গৈ পিছত মই চালোঁ বস্তুখিনি ডকুমেণ্টখিনি চাই পিনে চালোঁ যে এইটো চেণ্ট্ৰেল GST পৰা চাকৰি এখন এপইণ্টমেণ্ট দিয়া হৈছে ইণ্টাৰভিউৰ কাৰণে আৰু তাৰপিছত মই নিজে চেণ্ট্ৰেল GSTত ফোন কৰিলোঁ বা নিজেও লগ কৰিলোঁ পাৰ্চনেলি কৈ AC লগত চালোঁ বস্তুখিনি তেখেতৰ লগত কথা পাতিলোঁ তেখেতসকলক ক'লে যে এইটো ফুল ফেক ফুল ভুৱা সেইকাৰণে তাৰপিছত মই তেখেতসকলৰ ওচৰত আহিলোঁ আৰু মই ল'ৰাজনকো সুধিলোঁ আৰু ল'ৰাজনে স্বীকাৰ কৰিলে যে তেখেতে এজন ভুৱা কাম কৰিছে আৰু পইচা পাতিও তেখেতে ল'ৰা ছোৱালীৰ পৰা কালেক্ট কৰিছে তেনেকৈ পাৰিছে এনেকৈ কালেক্ট কৰিছে এতিয়া আমি চালোঁ যে 2,000 2,500 5,000 এইটো কোনো ঠিক ঠিকা নাই যাৰ পৰা যেনেকৈ পাইছে তাৰ পৰা কালেকশ্যন কৰিছে আৰু মই তেতিয়া থানাত ফোন কৰিলোঁ পুলিচক OC-ক ফোন কৰিলোঁ OC আহি পেলাই তেখেতক পৰাজিত কৰিলে আৰু তাৰ এইটো ষ্টেম্পো আছিলে চিলো আছিলে এনেকৈ মোটামুটি 40জনৰ ওপৰত ল'ৰা ছোৱালী 43 ইতিমধ্যে আমি গম পালোঁ কোন ডিপাৰ্টমেণ্টৰ চিল এইবিলাক GST চিল নহয় GST টেক্স ল'ৰাটো ধুবুৰীৰ মিছন ৰোডৰ হয় ৰোহিত সৰকাৰ বুলি নাম হয় ইতিমধ্যে আমাৰ থানাত OC লৈ আহিছে FIR দি আছে ল'ৰা ছোৱালীবিলাকে FIR দি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ